এটা কথা ভালকৈ উপলব্ধি কৰিছোঁ এই জীৱনত, তাৰমানে যিমানেই পৰিশ্ৰম কৰা, ওপৰৱালাৰ যদি দিবলৈ ইচ্ছা নহয় তেতিয়া কেতিয়াও নিজে উন্নতি কৰিব নোৱাৰিবা। দিনে নিশাই পৰিশ্ৰম কৰিলেই একো নাপাবা। ওপৰৱালাৰ হুকুম হ'ব লাগিব, আল্লাহৰ আদেশ হ'ব লাগিব, আল্লাহৰ চকু পৰিব লাগিব আমাৰ প্ৰতি, তেতিয়াহে আমি অলপ কিবা কৰিলেই বহুত উপাৰ্জন কৰিব পাৰিম। আৰু যদি দিনে নিশাই পৰিশ্ৰম কৰি থাকোঁ আৰু ওপৰৱালা যদি আমাৰ ওচৰত সন্তুষ্ট নাথাকে আৰু তেখেতে যদি আমাক নিদিয়ে, আমাৰ এই গোটেই দিনে নিশাই পৰিশ্ৰম কৰাখিনি কোনো কামত নহয়। এই কথাটো মই ভালকৈ উপলব্ধি কৰিছোঁ। দিন নিশাই বহুত মানুহ দেখিছোঁ একো কাম বন নকৰে, কিন্তু টকা পইচাৰ মালিক, আৰু কিছুমানে দিনে নিশাই কাম